हेलो एवरीवन वेलकम बैक टू माई अनादर ब्लग। आज হৈছে বুধবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া যোৱাকালি ৰাতি মোবাইলটো হঠাৎ বেয়া হৈ থাকিলে কিনাখন, কিন্তু ভাল কৰি চলি আছিলে। তথাপিতো ইমান ৰিস্ক ল'ব নোৱাৰি, কাৰণ অফিচিয়েল আকৌ কিছুমান কথা থাকে, মোবাইলটো আকৌ হঠাৎ বেয়া হৈ যাব পাৰে। গতিকে কালি ইমান ৰিস্ক নলৈ এটা স্যামসাং A55 এইটো লৈ আহিলে, আৰু মই হাততে মোবাইলটো লৈ আছিলোঁ। গতিকে মোক দেখাওঁতে অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু কেতিয়াবা যে কেনেকুৱা হয় নহয়, সিদিনাখন অলপতে মোৰ মোবাইল কিনিবলগীয়া হ'ল, আকৌ দুদিনমান নাযাওঁতে হাতটো হঠাৎ বেয়া হৈ থাকিলে। উপায় নাই আৰু কেতিয়াবা নভবা নিচিন্তাকৈ খৰচৰ বাট ওলায়ে যায়, সেইটো হ'বই আৰু লাইফটোৱে তেনেকুৱা মানুহৰ, হয়নে নহয়? বাৰু ব'লক আজিৰ দিনটোলৈ যাওঁ। এয়া আজি ৰাতিপুৱাতে ডাইনিং টেবুলৰ তলখন মুচি লৈছোঁ। কেতিয়াবা যে ইমান ধূলি পৰি থাকে নহয়, আৰু চাপৰি সদায় মুচিবলৈ মন নাযায়, সেইকাৰণে অকণমান দেখাই দিলোঁ আপোনালোকক। আৰু এয়া ভাত সাজ কাঁহীখন, লৰালৰি কাঁহীখন, এয়া দালি, এইফালে মাছ। আজি মাছ কিন্তু মই বনোৱা নাই দেই, জায়ে দিছে। আৰু এইফালে কোমোৰা ভাজি, তাৰপাছতে অকণমান এনেকুৱা স্কোৱাছ, ভোল, জিকা এইবিলাকৰ ভাজি এখন, তাৰপাছতে অকণমান বোলো চালাড কৰিম, কিন্তু লৰালৰিত দুপিচ এয়াই দি দিলোঁ, বিলাহীয়ে দি দিলোঁ, আৰু তাৰপাছত লৰালৰিকৈ টিফিনটো ভৰাই দিলোঁ। বাছ ইমানেই ৰাতিপুৱাৰ খৰধৰখিনি অকণমান দেখাই দিলোঁ আপোনালোকক, ভাল লাগে শ্বেয়াৰ কৰি। আৰু এয়া ভাত খাই হ'লেই মই টিফিন ৰেডি কৰোঁ মানে, তাৰপাছতে আকৌ পঠিয়াই লৈ গেছটো জ্বলাই কুকাৰটো উঠাই দিছোঁ। ব'লক আজি কিবা এটা খাওঁ। এয়া গম পাইছে, এইটো কঁঠালৰ গুটি। আজি মাৰ ভাগৰ চাগু খাম। এয়া ভাল লাগে, হ'ব আকৌ ৰোলাকো দিব, বিপুলে খাই নেকি? হ'ব হৈ যাব, নিদিব আৰু হ'ব মা। তাই টিউশ্যন চলি আছে নেকি? আৰু এয়া মাৰ ওচৰত আহি মায়ে চাগু বনাইছিল, ৰাতিপুৱাতে কৈছিল, সেইকাৰণে অকণমান লৈ গ'লোঁ নিজৰ কাৰণে। আৰু ভাবিছোঁ এতিয়া ৰুটি নবনাওঁ, মোৰ ব্ৰেকফাষ্টৰ কাৰণে এমুঠি মগু দালিতে এটা চিলা বনাই খাওঁ। এয়া গজালি অহা মগু, এইখিনি লৈ লৈছোঁ। এখনেই বনাম কাৰণ চবৰে খোৱা হৈ গ'ল। অকণমান পানীও দি লৈছোঁ। আৰু বাইণ্ডিঙৰ কাৰণে মই এচামুচ বেচন দি ল'ম। এতিয়া বাতি এটাত উলিয়াই লওঁ ঘুটি পেলাই। আৰু আজি যে ইমান ৰ'দ, বাপৰে কি ক'ম আৰু। ৰাতিপুৱাই একদম এনেকুৱা লাগিছে 5টা বজাতে, ইমান 7টা বাজিল নেকি উঠোঁতে, এনেকুৱা হৈ গৈছে। তাৰপাছতে মানে ঘড়ীটো চাই পেলাই গম পাইছোঁ যে নাই, এতিয়া 5:45 হৈছে। তেতিয়া এনেকুৱা লাগিছে মানে 7টামান বাজিল নেকি। সেয়া, আৰু এতিয়া মই চিলাটো বনাই লওঁ, খাই লওঁ। আৰু এয়া দেখিছে নহয়, অকণমান পিঁয়াজ আৰু অকণমান বিলাহী দি দিছোঁ, বাছ ইমানেই। নিমখো দি দিলোঁ দেই, এইটো নিমখ অকণমান দি দিছোঁ। আৰু অকণমান কি দিম জানেনে, অকণমান অৰিগেনো দি দিছোঁ। আৰু মায়ে যে চাগুকণ দিছিল, মোৰ সেইকণেৰে পেট ভৰিলেহেঁতেন, কিন্তু ভাবিছিলোঁ এই মগুখিনি যে তিয়াই থৈছিলোঁ আছেই যিহেতু, সেইকাৰণে বোলো চিলা এখন বনাই খাওঁৱেই, সদায় মগু তিয়াৱা নাযায় যিহেতু। আৰু সেয়া টেৱাখনতে অকণমান মই ঘিউ লেটিয়াই লৈ তাতে সেই বেটাৰটো দি দিলোঁ। অকণমান মোৰ পনীয়া হ'ল, মানে বেচন আৰু অকণমান দিব লাগিছিলে, তেতিয়া বেছি ধুনীয়াকৈ বাইণ্ডিং হয়। আৰু তাৰপিছতে এয়া লৰাই দিব খোজোঁতে অকণমান ঢিলা নিচিনা হৈ আছিলে, বা অকণমান দেৰিকৈ দিব লাগিছিল চাগে, অকণমান ভাঙি গ'ল। একো নাই, খাবলৈ কিন্তু খুব ধুনীয়া হৈছিলে। এয়া মই শিলুটি হোৱাৰ পাছত নমাই লৈছোঁ, তাৰপাছত ধুনীয়াকৈ এনজয় কৰোঁ। খাই লওঁ আৰামকৈ, একদম চবকে পঠিয়াই মেলি লৈ। এয়া মোৰ কি আনিছোঁ জানে, এয়া মায়ে যে দিছে চাগু, সেইখিনি আনিছোঁ অকণমান গাখীৰ দি পেলাই। আৰু গাখীৰৰ যে চামনিটো সেয়াও অকণমান দি দিছোঁ। মই বহুত ভাল পাওঁ, কিন্তু কলেষ্ট্ৰল প্ৰব্লেম আছে, কেতিয়াবা খাওঁ আৰু ভাল লাগে। আৰু এইফালে চিলাটো অকণ বেয়া হৈছে, কিন্তু খুব টেষ্টি, মই খুব ভাল পাওঁ। ইয়াৰ লগত দৈ খাই ভাল পাওঁ, কিন্তু আজি মই গাখীৰ খাম যিহেতু দৈ নাখাওঁ। আৰু যিহে গৰম, ফেনখন দি আহিছোঁ ৰ'ব। খাই লওঁ, মজা। এইকেইটা মোৰ কঁঠালৰ গুটি, মই এই ৰঙা পাৰ্টটো যে সেইটোৰে সৈতে সিজাই দিছিলোঁ। মই মানে গুচাই থাকিবলৈ অকণ টান পালোঁ, এনেকৈ দি দিলোঁ। এতিয়া অকণমান কঁঠালৰ গুটি লোকচান হয় আৰু তাৰ লগত বেছিকৈ লাগি আহে, আৰু কঁঠালৰ গুটিকেইটা অকণ ৰঙা হৈ যায়। এয়া দেখিছেনে, ৰঙা হৈ গৈছে। এইটো ফালি দিয়া হৈছিলে, সেইখিনিৰ কাৰণে ৰঙা হৈ গৈছে। একো নাই, অকণ সুবিধা হয় আৰু, নহ'লে গুচাই থাকিবলৈ বৰ দিগদাৰ। আৰু এয়া কঁঠালৰ গুটিকেইটাত এতিয়া দি দিলোঁ অকণ মিঠাতেল সৰহকৈ, খাই তেতিয়াহে ভাল লাগিব। নিমখ আৰু অকণমান পিঁয়াজ,
অকণমান নেমু চেপি দিছোঁ কেনেকুৱা যে টেষ্টি নহয় আৰু বতৰৰ বস্তু বতৰত খাই ভালো লাগে দিয়কচোন। এয়া মোৰ পিটিকা ৰেডি হৈ গ'ল আৰু এইটো মোৰ কঁঠাল গুটি পিটিকা ৰেডি। মই জলকীয়া দি দিয়া নাই কাৰণ সকলোৱে জলকীয়া নাখায়, গতিকে আজি কঁঠালৰ গুটিৰ পিটিকাৰে ভাত সাজ। লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব দেই। তেন্তে আজিলৈ আহোঁ।